নমস্কাৰ সকলোকে। মই এখন গুৱাহাটীত সৰুকৈ দোকান দিছোঁ আৰু দোকানখনৰ নাম হৈছে কমল স্পৰ্টছ আৰু এইটো ইউটিউব চেনেল সেই কমল স্পৰ্টছৰ নামতে আছে। আৰু ইয়াতে বিভিন্ন ধৰণৰ খেলৰ সামগ্ৰী পোৱা যায়, যেনে ধৰি লওক আপোনাৰ ক্ৰিকেট, ফুটবল, ভলীবল আৰু কেৰম বৰ্ড হওক, লুডু, চেছ বৰ্ড, চুইমিং পুলৰ বস্তু, বিভিন্ন ধৰণৰ বস্তু পোৱা যায় খেলৰ। এইটো এটা দোকানৰ পৰিচয় হিচাপত ভিডিঅ' বনাইছোঁ। ইয়াৰ পিছত আপোনালোকক মই যিখিনি ভিডিঅ' দিম সেইখিনি এটা স্পেচিফিক হিচাপত দিম। ধৰি লওক ক্ৰিকেটৰ দিম, ফুটবলৰ দিম, গোটেইখিনি মানে ডিটেইলছত দি দিম এটা এটাকৈ ভিডিঅ'। আৰু আপোনালোকে চাই লওক অকণমান দোকানখন। এইখিনি আছে বৰ্তমান ইয়াতে। আপোনালোকক মই অলপ বাহিৰৰ পৰা দেখাই দিম। আৰু এইটো আপোনাৰ প্ৰিণ্টিং কৰা মেচিন হয়। আপোনালোকক মই দোকানখন অলপ বাহিৰৰ পৰা দেখাই দিছোঁ। আৰু বেলেগ কিছুমান কাম কৰোঁ, যেনে বেট ৰিপেয়াৰিং হওক। এইখন এখন বেট ৰিপেয়াৰিং কৰিছোঁ। এইটো হেণ্ডেলটো ফাটিছে, এইটো মই জইন লগাই দিছোঁ, শুকাব দিছোঁ। আৰু এইখন বাহিৰৰ পৰা দোকানখন। আৰু এইটো ৰাস্তাৰ পৰা এইফালৰ পৰা আহিলে ডিচি অফিচটো পাৰ হৈ আহিব লাগে। এইফালে আপোনাৰ ডিচি অফিচটো আছে। আৰু এইফালে গৈ আপুনি তিনিআলিতে পাব। তিনিআলিৰ পৰা লেফ্ট চাইডে ল'লে প্ৰতীক্ষা হস্পিটেল পাব। এইটো হেঙেৰাবাৰী মেইন ৰোড। ইয়াৰ পৰা গোটেইখন দোকান। আৰু এইখন হৈছে মোৰ সৰুকৈ দোকানখন। আৰু ইয়াৰ পিছত আপোনালোক মই ভিডিঅ' দি দিম বেলেগকৈ কি কালেকশ্যন আছে, কেনেকুৱা কি বস্তু আছে, সেইখিনি মই কৈছোঁ অলৰেডি। আৰু এইটোৱে আৰু এইখিনি সৰুকৈ দোকান এখন খুলিছোঁ। আশা কৰিছোঁ আপোনালোকে ক্ৰয় কৰিব আৰু সেইবাবে ভিডিঅ'টো বনাই দিলোঁ। আজিলৈ বাৰু এইখিনিয়ে। নেক্সট ভিডিঅ'ত আপোনালোকক মই ইয়াৰে স্পেচিফিক ভিডিঅ' এটা আনি আছোঁ। থেংক ইউ।